হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল গৰিমা নাথ। আজি আমাৰ ঘৰত কাম চলি আছে, ইফালে চিলিঙৰ কাম চলি আছে। কি এইফালে গাঁৱৰ দাদাহঁতে কাম কৰি আছে। ঘৰটো বনোৱা দেৰিয়ে হৈছে, চিলিংখনহে লগা নাছিল। এইফালে মিস্ত্ৰীক দিবলৈ চাহ যোগাৰ কৰিলোঁ, ৰুটি। এইফালে মই কল আলু তৰকাৰী কৰিবৰ কাৰণে কল আৰু আলুখিনি কাটি লৈছোঁ। ঘৰত মানে কাম চলি আছে। এইফালে ঘৰত কাম চলি আছে, ঘৰৰ চিলিং লগাই আছে। চোৱাবিন আদি বনাব লাগিব, মুখখন দেখাব পৰা অৱস্থাত নাই আৰু গৰম যে, সেইকাৰণে আৰু সাজি কাচি আৰু ক'ত ওলাই থাকিম। এইফালে মই জুইত দালিখিনি বহাই দিছোঁ। এইফালে দালি আঞ্জা, এইফালে দালিখিনি উতল আহি আছে। খৰিত দিলে আৰু সোনকালে হৈ যায়। এইফালে মই কল আলুখিনি ভাজি আছোঁ। দুবলি শাক, কণে কণে দুবলি শাক চিনি পোৱা? পথাৰৰ পৰা আনিছে দুবলি শাক। দালিখিনি হোৱাৰ পিছত এইবাৰ তৰকাৰীখিনি জুইতে বহাই দিছোঁ। জুইত হ'লে সোনকালে হয়। ৰ'ব সকলোকে দেখুৱাই আছোঁ মই। এইফালে আলু, কল, চয়াবিন, বুট তেনেকুৱা তৰকাৰী কৰিছোঁ। ভাত আঞ্জা বনাই এতিয়া অকণমান বাহিৰৰ ফালে ফুৰিব আহিছোঁ। কি খবৰ সকলোৰে? মোৰ খবৰ ভাল। বতৰ কেনেকুৱা? আমাৰ ফালে বতৰ একেবাৰে বৰষুণ দিছিল। এতিয়া এইফালে ৰাস্তাটো বেয়া হৈ গৈছে। এইফালে ৰাস্তাটো আমাৰ দেখুৱাই আছোঁ। বৰষুণ পৰিলে এনেকুৱা অৱস্থা হয়। মই লাইভ ভিডিঅ' কৰিম, আপোনালোকে চাব। যোনে যোনে গম পাইছে সিহঁতে আহিব বাৰু। যোনে যোনে গম পোৱা নাই, মই লাইভ ভিডিঅ' কৰা হৈছে আজিকালি, সকলোৱে আহিব। ঘৰত চিলিং লগাই আছে, ঘৰত কাম কৰা মানুহ আছে, চিলিং লগাই আছে ঘৰৰ। এইখিনি ঠাইতে মই সদায় লাইভ ভিডিঅ' কৰোঁ। বহুত বেছি ভাল লাগে এইখিনি ঠাইত। ধুনীয়া বতাহ চলি থাকে কেতিয়াবা। এইফালে ৰঙা ৰঙা জবা ফুল ধুনীয়াকৈ ফুলি আছে। এই ওপৰত আছে বগা জবা ফুল। এইফালে মই বৰশী মাৰিব আহিছোঁ। আমাৰ গাঁৱৰে সৰু ছোৱালী এজনী বৰশী মাৰিব লৈছে, ময়ো এবাৰ মাৰি দিওঁ ৰ'বা। সৰুতে বহুত মাৰিছিলোঁ বৰশী। আপোনালোকে মাৰেনে? সৰুতে মাৰিছিলানে? ক'ব দেই কমেণ্ট কৰি। এইফালে মত মাৰিম। এইফালে পুখুৰী আছে বৈদ্য ডাঙৰ, বহুত বেছি ডাঙৰ, বহুত দ হৈছে। এইফালে মই বৰশী মাৰিব লৈছোঁ। আপোনালোকে মাৰেনে বৰশী? সৰুকালৰ কথা মনত পৰি গৈছে। গাঁৱৰ ছোৱালী এজনী, সৰু ছোৱালী বৰশী মাৰি আছে, ময়ো এবাৰ মাৰি দিওঁ বুলি ভাবিছোঁ। মাছ কিন্তু খায়নে নাখায় নাজানো আৰু। খালে ভাল আছিল, ভণ্টিজনীক দিব পাৰিলোঁ হয়। এইফালে সৰু সৰু মাছ আছে, কিন্তু খোৱা নাই মাছ। ক'লে চাহ পানী খালেনে? মই চাহ খাই আছোঁ। তেতিয়া লাইভটো আহিলেও কোনো মানুহ অহা নাই, সেইকাৰণে আৰু দোকানতে আৰু ভিডিঅ' বনাই আছোঁ। কিহেৰে চাহ খালে আপোনালোকে? মই ৰুটিৰে খালোঁ চাহ। লাইভ আহিলে কি হ'ব, যদি মানুহে নাহে বহাই বাদ দিব লাগিব আৰু মানুহ নাহিলে।
ঠাণ্ডা হ'ব বুলি গিলাচত লৈছোঁ চাহ। এন্ধাৰে হৈছে, নহ'লে ইমান টাইমৰ লগত মই লাইভ আহোঁ। 7টা 7:30 বাজিল কিজানি। আজি নাহে লাইভত। মানুহে অহা নাই কিয় নাজানো। ফাইনেলি আমাৰ চিলিং খোৱা হৈ গ'ল। এইফালে বাৰান্দাত খোৱা হৈছে, এইফালে মোৰ ৰুমটোত খুৱাই দিছে চিলিং ফেন। চিলিং এইফালে আমাৰ ঘৰৰ চিলিং খোৱা হৈ গ'ল। কেনেকুৱা লাগিছে ৰুমটো সকলোৱে দেখুৱাই দিয়া, সকলোকে দেখুৱাই দিয়া গান। এইফালে আমাৰ মেকুৰীটো মানে শান্তি নিদিয়ে আৰু, মই য'তে যাওঁ তাতে ভিডিঅ' কৰিব আহে। মেকুৰী শুনো শুনো, অলপ পিছত দেখুৱাই আছোঁ। লাইনটো আছে, পোহৰ পৰিছেনে? পৰিছে একদম ধুনীয়া দেখিছে। এইফালে মই সকলোৱে যি ৰিল বনাই আছে, পানী আৰু হালধিৰ, ময়ো ৰিলটো বনাওঁ, আপোনালোকে চাব দেই। এতিয়া লাইটটো নুমাই দিব লাগিব, অকণমান পিছত দেখা হ'ব। নুমাই দিয়া ভিডিঅ'টো। এইফালে মই বেছি ভালকৈ জনা নাই ৰিলটো বনাব। আপোনালোকে বনাইছেনে নাই ক'ব সকলোৱে। কিন্তু দেখাত বহুত বেছি ভাল লাগিছে, মই বেলেগৰ তাত চাইছোঁ নহয়। বেলেগে বৰ ধুনীয়াকৈ বনাইছে ৰিলটো। ক্লাছটো দেখিছেনে? অঁ, দেখুৱাই আছোঁ। আজি নেক্সট দিনা। এইফালে মোৰ আমটি সুধিৰ কাৰণে কাপোৰ ধোৱা হৈ গৈছে। এইফালে মই বাচনো ধুই আছোঁ আমটি সুধিৰ কাৰণে, আমটি সুধিৰ কাৰণে। কাৰণ আমাৰ বহুত আইৰণ যে, সেইকাৰণে হালধীয়া হৈ যায়। দমকলৰ বহুত আইৰণ আছে আমাৰ। কেমেৰামেন হাঁহি আছে। আছে বহুত কাম আছে আৰু। ভাল চোলা পিন্ধা নাই আৰু বাচন ধোৱাতে আৰু কি ভাল চোলা পিন্ধিম। আপোনালোকে কি বুলি কয়, আমি আমটি চোৱা বুলি কওঁ, সকলোৱে ক'ব। আপোনালোকৰ কাম বন হ'লে হোৱা নাই, মোৰ হোৱাই নাই ৰ'ব। কৰি আছোঁ লাহে লাহে কৰি। এইফালে মোৰ বাচন ধোৱা হৈ গ'ল। এইফালে আমাৰ দমকলৰ পানীত যে, সেইকাৰণে বহুত আইৰণ, ফিল্টাৰ কৰিলেও আইৰণ হয়। এয়া এতিয়া আমি আমটিৰ সুধিৰ কাম বন কৰি কেনে এতিয়া এই আম খাব লৈছোঁ, দৈ, এই বুন্দিয়া। আপোনালোকে কি কি খালে? চিৰা খাম, অকণমান দেৰিকৈ দেখুৱাই আছোঁ আপোনালোকক। এইফালে চিৰা দিয়াচোন, মোকে আগতে দিয়া, তোমালোকে দেৰিকৈ খাই থাকিবা। হাই বন্ধু বান্ধৱীসকল, এতিয়া মই দৈ আৰু চিৰা খাব লৈছোঁ। আপোনালোকে কি কি খালা ক'ব। এতিয়া মই দৈ চিৰা খাবলৈ লৈছোঁ আমটি সুধিৰ কাৰণে। ভাইটিয়ে জোকাই আছে ভিডিঅ' কৰি থকাৰ কাৰণে, সেইকাৰণে মিউট কৰি দিছোঁ দিয়া, আপোনালোকক আৰু কথাখিনি শুনোৱা নাই। আজিৰ দিনটো আপোনালোকৰ কেনেকৈ পাৰ হ'ল, সকলোৱে কমেণ্ট এটা কৰি জনাব। আপোনালোকৰ ফালে বৰষুণ পৰিছেনে আজি? আমাৰ ইয়াত পৰা নাই আজি বৰষুণ। দে বান্ধি দি, কাঠৰ ডাঙৰটো দি। এটাই আনিছে তোক দিম ৰ। বাইৰে বেচেৰা দাঙি দাঙি লৈ আনিছে ঘৰৰ পৰা। কাঠৰ পৰা দি। যাব কি? বন্ধ হ'ব। ইমান দূৰ আজি হ'লতো চা। কাঠল দি, আপেল দি, আঙুৰ দি, জাম দি, চব দি। যাম তেতিয়া এয়া চিৰা, এয়া আম। হা
এয়া আমাৰ 120 টাকাৰ দৈ খালোঁ। এই মস্ত ডাঙৰ কাঠল এই কাঁচা কল কাঠল মোক মাৰিব গাইজ এতিয়া এইবাৰ কি দেখাইছে ভূতে দেখিছেনে আপোনালোকে তেনেকুৱাই আৰু আমাৰ ঘৰৰ সদস্যৰ এই পকা খালে পকাই নাই এই চেনি নাই নাই গাইজ কঁঠাল পকা থাকে চা পকা কঁঠাল খাবলে কয় আঠা লাগে বুলি মৰম দিবলে কয় হিয়া ভাঙে বুলি এয়া দেখিছেনে আপোনালোকে বেছিকৈ পকিছে কাঠল এইফালে কঁঠাল এৰিয়াই আছে এইফালে কঁঠাল মাই এৰিয়াই আছে এই ভাইটিয়ে গুৱাহাটীত থাকে যে ভাইটিৰ কাৰণে টোপোলা বান্ধি লৈ যাব দেখিছেনে আপোনালোকে মায়ে এইফালে মই গাজি খাব লৈছোঁ আইতাহঁতৰ পৰা আনিছে আপোনালোকে খালেনে কি খালে আজি ক'ব সকলোৱে কমেণ্ট কৰি এটা এইফালে মই গাজি খাই আছোঁ গাজি প্ৰসাদ খাই আছোঁ পৰি গ'ল বেছি পিতা নাই কি বুটটো কেইটা আনছা হ'লেও খাই ভাল লাগে এটা দি আপোনালোকে ভাল পোৱা নে খাই এটা দি বুট নিপিতা বুট এটা দি কি জাগা কল এবিধ ফল কল খালে গাঢ় হয় হাতীৰ সমান বল বল হ'বৰ কাৰণে খাই আছোঁ এতিয়া কোৱা তোমালোকে খালে মোৰ ভাল লাগে যদি নিজৰ ল'ৰা ছোৱালীয়ে খায় তেতিয়া মই কিন্তু বহুত শান্তি পাওঁ সেইকাৰণে খাই আছোঁ কেতিয়াবা যদি কোনোবাই অলপমান মানে ফস্তি কৰি অলপ খং কৰি যদি নাখায় তেতিয়া কিন্তু বহুত দুখ লাগে নাখালে মই মাৰি দিব পাৰোঁ নাখালে মই মাৰি দিব পাৰোঁ এনেকুৱা মানে মই মাক দেই ছোৱালীজনীৰ মাক কিবা ফুষ্টি ধৰি যদি নাখায় মাৰি দিম মই এইটো খাব দিছে গাইছ মই এতিয়া এইটো কেনেকৈ খাওঁ ইমান গৰম তাতে ইয়াৰে একলা খাব দিয়ে মানে কাঠল একো খোৱা নাই মই কঁঠাল খাই ভাল নাপাওঁ কেঁচা কঁঠাল খাব লাগে পকাটো মই গিলিব নোৱাৰোঁ পকা কঁঠাল মই গিলিব নোৱাৰোঁ গলত বাজি থাকে কেঁচা কঁঠাল ভাল পাওঁ খাই ৰ'দটো খাব লাগে নাই নোৱাৰোঁ বাই বাই এতিয়া অকণমান পিছত লগ পাই এইফালে মই ভাইটিক থ'বলৈ গৈ আছোঁ অঞ্চলীলৈকে ইয়াতো ঘৰ বান্ধিলোঁ মিছু নাখৰ লাগি গ'ল অকণমান তুমি কিয় তেনেকুৱা কান্দা হেণ্ডচাইড দিয়া হেণ্ডচাইড কোনো হেণ্ডচাইড মেও মেও কৰিব নালাগে আজিলৈ আহিছোঁ বাই বাই ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই মাত নিদিয়ে আমাৰ কলিজাজনী